নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে কুকুৰা পালন কৰিবলৈ কি কি 10টা কথা জানিব লাগে এই 10টা কথা নজনাকৈ যদি আপোনালোকে কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ লোকসান হ'ব পাৰে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব লগতে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব চাও বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে এক নম্বৰতে আপোনালোকে সাফ-চিকুণতাৰ ওপৰত নজৰ দিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে ভাল কোৱালিটি দানা খাবলৈ দিয়ে কুকুৰাবোৰক যদি আপোনালোকে সময়মতে গুটিকেটা ভ্যাকচিন কৰি ৰাখে আৰু তাৰ পাছত যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা ঠাইত ৰাখে কুকুৰাবোৰক যিটো গৰালত ৰাখে সেই গৰালটো যদি আপোনালোকে সদায় পৰিষ্কাৰ নকৰে তেতিয়া কিন্তু কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিবই আৰু তাৰ ফলত আপোনালোকৰ গোটেই ফাৰ্মখন ধ্বংস হৈ যাব সেই কাৰণে আপোনালোকে কুকুৰা পালন কৰিলে সাফ-চিকুণতাৰ ওপৰত নজৰ দিব লাগিব কুকুৰা হৈছে জীৱ লগা বস্তু আৰু কেনেবাকে যদি এটা কুকুৰাক কিবা বেমাৰে আক্ৰমণ কৰে তেতিয়া গোটেই কুকুৰাখিনি মৰি শেষ হৈ যাব পাৰে বেমাৰত পৰি সেই কাৰণে কুকুৰাবোৰক আপোনালোকে সদায় ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব পৰিষ্কাৰ ঠাইত ৰাখিবলৈ চেষ্টা কৰিব কুকুৰাৰ গৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব কুকুৰাৰ গৰালত এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক সদায় আপোনালোকে ভাল কোৱালিটি দানা খাবলৈ দিব মানে পুষ্টিযুক্ত খাদ্য খাবলৈ দিব কুকুৰাবোৰৰ বাবে আপোনালোকে এনেকুৱা দানা ক্ৰয় কৰিব বা এনেকুৱা দানা প্ৰস্তুত কৰিব য'ত ভিটামিন আৰু প্ৰটিন মজুদ থাকে যদি কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে আৰু কুকুৰাবোৰক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিব কিছুমানে কি কৰে ৰাতিপুৱা সময়ত কুকুৰাবোৰক দানা খাবলৈ দিয়ে তাৰ পাছত আৰু দিনৰ দিনটো একো খাবলৈ নিদিয়ে সন্ধিয়া সময়ত দানা খাবলৈ দিয়ে এনেকৈ যদি আপোনালোকে কৰে কুকুৰাবোৰ দুৰ্বল হৈ যায় যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে সময়মতে দানা খাবলৈ দিব আৰু এদিনত এটা কুকুৰাক যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব কুকুৰাবোৰক যদি আপোনালোকে পুষ্টিযুক্ত দানা খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰ দেখিবলৈ আকৰ্ষণীয় হয় লগতে কুকুৰাৰ ওজনো সোনকালে বৃদ্ধি হয় আৰু যাৰ বাবে কুকুৰাবোৰক আপোনালোকে ভাল দামত বিক্ৰী কৰিব পাৰিব আৰু সোনকালে বিক্ৰী কৰিব পাৰিব বন্ধু বান্ধৱীসকল কুকুৰাবোৰৰ বাবে যদি আপোনালোকে দানা ক্ৰয় কৰে তেতিয়া সেইখিনি সময়ত আপোনালোকে দানাৰ এক্সপায়াৰি ডেট ভালকৈ চাব আপোনালোকে মিয়াদ উকলি যোৱা দানা কুকুৰাবোৰক কেতিয়াও খাবলৈ নিদিব যদি আপোনালোকে মিয়াদ উকলি যোৱা দানা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়াও কিন্তু কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হয় আৰু যাৰ বাবে কুকুৰাবোৰ মৰিব পাৰে আৰু সেই কাৰণে আপোনালোকে দানা কিনোতে সাৱধান হ'ব দানা কিনোতে আপোনালোকে দানাৰ এক্সপায়াৰি ডেট ভালকৈ চাই ল'ব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ পানী খাবলৈ দিব আৰু ফ্ৰেছ পানী খাবলৈ দিব বহু দিন ধৰি জমা কৰি থৈ দিয়া পানী কুকুৰাবোৰক আপোনালোকে কেতিয়াও খাবলৈ নিদিব লগতে লেতেৰা পানী কুকুৰাবোৰক আপোনালোকে কেতিয়াও খাবলৈ নিদিব কিছুমানে ভাবে যে কুকুৰাবোৰক লেতেৰা পানী খাবলৈ দিলেও একো নহয় চাওক বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা পানী খাবলৈ দিয়ে তেতিয়া পানীৰ মাধ্যমেৰে বিভিন্ন বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব যদি আপোনালোকে ৰাতিপুৱা সময়ত বাচনত পানীত ভৰাই থৈ দিয়ে তেনেহলে আপোনালোকে মাজে মাজে আহি সেই পানীখিনি সলনি কৰি দি থাকিব কাৰণ পানীখিনি লেতেৰা হৈ যায় আৰু সেই পানীখিনিকে যদি দিনৰ দিনটো কুকুৰাবোৰে খাই থাকে তেতিয়া কিন্তু কুকুৰাবোৰ বেমাৰত পৰিব পাৰে সেই কাৰণে দিনত অন্তত আপোনালোকে 3বাৰ বা 4বাৰ পানী সলনি কৰি দিব কুকুৰাবোৰক আপোনালোকে সদায় ফ্ৰেছ আৰু পৰিষ্কাৰ পানী খাবলৈ দিব যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে সময়মতে গুটিকেটা ভ্যাকচিন কৰি দিব বন্ধু বান্ধৱীসকল কুকুৰাবোৰক যি ভ্যাকচিন দিয়া হয় সেই ভ্যাকচিন কেইটাৰ দাম বেছি নহয় সেই কাৰণে আপোনালোকে ভ্যাকচিন কেইটা কিনিব আৰু কুকুৰাবোৰক সময়মতে ভ্যাকচিন দি দিব আৰু এই ভ্যাকচিন কেইটা দিবলৈ আপোনালোকে এলাহু নকৰিব কিয়নো যদি আপোনালোকে এই ভ্যাকচিন কেইটা কেনেবাকৈ কুকুৰাবোৰক নিদিয়ে তেতিয়া কিছুমান ভয়ংকৰ বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে যাৰ বাবে আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে সেই কাৰণে আপোনালোকে ভ্যাকচিন কেইটা সময়মতে সঠিক পদ্ধতিত কুকুৰাবোৰক দি দিব 5 পৰা 7 দিন বয়সত কুকুৰাৰ পোৱালিবোৰক F1 ভ্যাকচিন দিয়া হয় যাক ৰাণীখেত ভ্যাকচিন বুলি কোৱা হয় তাৰ পাছত 12 পৰা 14 দিন বয়সত IBD ভ্যাকচিন দিয়া হয় 21 দিন বয়সত ৰাণীখেতৰ বুষ্টাৰ ডোজ দিয়া হয় আৰু 28 দিন বয়সত IBDৰ বুষ্টাৰ ডোজ দিয়া হয় যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে 5 নম্বৰতে কুকুৰাবোৰে যেতিয়া কণী দিয়ে তেতিয়া সেই কণীখিনি আপোনালোকে দিনত 2বাৰ বা 3বাৰকৈ সংগ্ৰহ কৰিব চাওক বন্ধু বান্ধৱীসকল গোটেই কেইটা কুকুৰাই একেখিনি সময়ত কণী নিদিয়ে কিছুমানে আগবেলা কণী দিয়ে কিছুমানে ভাটিবেলা দিয়ে আৰু কিছুমানে সন্ধিয়া সময়ত কণী দিয়ে সেই কাৰণে
কণীকেইটা আপোনালোকে দিনত দুবাৰ বা তিনিবাৰকৈ সংগ্ৰহ কৰিব যদি আপোনালোকে দিনৰ এটা সময়তহে কণীখিনি সংগ্ৰহ কৰে তেতিয়া কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব যে কেনেকৈ লোকচান হ'ব চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ বাহত যেতিয়া কণী থাকে আৰু সেই কণীখিনি যেতিয়া আপোনালোকে সংগ্ৰহ নকৰে তেতিয়া কুকুৰাবোৰে কিন্তু সেয়া কণী ভাঙি খাইও দিয়ে কিছুমান কুকুৰাই কণী ভাঙি খাই দিয়ে আৰু কেতিয়াবা কি হয় কুকুৰাবোৰে যুদ্ধ লাগে কণীৰ বাহতেই যুদ্ধ লাগে আৰু তেনেকৈ কণীখিনি নষ্ট হৈ যায় আৰু কণীখিনি আপোনালোকে যদি বহু সময় ধৰি সংগ্ৰহ নকৰে তেতিয়া সেই কণীৰ ওপৰতে কুকুৰাবোৰে পায়খানা কৰি দিয়ে আৰু তেনেকৈ কণীখিনি লেতেৰা হৈ যায় যাৰ বাবে আপোনালোকে আকৌ পৰিষ্কাৰ কৰিবলগীয়া হয় আপোনালোকৰ সময় আৰু বেছিকৈ দিবলগীয়া হয় সেই কাৰণে আপোনালোকে সময়ৰ কাম সময়ত কৰিব দিনত আপোনালোকে দুবাৰ বা তিনিবাৰকৈ কণীখিনি সংগ্ৰহ কৰিব যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 6 নম্বৰতে কোনোবাটো কুকুৰাই যদি জুপুকা মাৰি থাকে কোনোবাটো কুকুৰাই যদি দানা পানী ভাল কৈ নাখায় একে ঠাইতে থাকে তেনেহলে সেই কুকুৰা কেইটাক বাকি সুস্থ কুকুৰাবোৰৰ পৰা আপোনালোকে লগে লগে বেলেগ কৰি দিব সেই বেমাৰী কুকুৰা কেইটাক আপোনালোকে আতৰাই ৰাখিব আৰু আতৰত ৰাখি হিহঁতক আপোনালোকে ভালকৈ চিকিৎসা কৰিব যদি আপোনালোকে সুস্থ কুকুৰাবোৰৰ লগত সেই বেমাৰী কুকুৰা কেইটাক ৰাখি দিয়ে তেতিয়া সেই বেমাৰ সুস্থ কুকুৰাৰ মাজতো বিয়পি যায় যাৰ বাবে আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেনেহলে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে থাকিবৰ বাবে যেটো গড়াল নিৰ্মাণ কৰিব সেই গড়ালটোত আপোনালোকে জুখতকৈ বেছি কুকুৰা কেতিয়াও নাৰাখিব যদি আপোনালোকে 100টা কুকুৰাক থাকিবৰ বাবে এটা গড়ালৰ নিৰ্মাণ কৰিছে তেনেহলে ঠাণ্ডা দিনত আপোনালোকে সেই গড়ালটোত 100টা কুকুৰা ৰাখিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু গৰমৰ দিনত আপোনালোকে সেই গড়ালটোত 70টা বা 80টা কুকুৰাহে ৰাখিব যদি আপোনালোকে 100টাতকৈ বেছি কুকুৰা গৰমৰ দিনত সেই গড়ালটোত ৰাখে তেতিয়া কিন্তু কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে কুকুৰাৰ মাজত কুটিয়া খুটিৰ সমস্যাও দেখা দিয়ে লগতে কুকুৰাৰ ওজনো কিন্তু ভালকৈ বৃদ্ধি নহয় সেই কাৰণে আপোনালোকে এই কথাটো ভালকৈ মনোযোগ দিব যদি আপোনালোকে 100টা কুকুৰাৰ বাবে গড়াল নিৰ্মাণ কৰে তেনেহলে ঠাণ্ডা দিনত আপোনালোকে তাত 100টা কুকুৰা ৰাখিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু গৰমৰ দিনত আপোনালোকে তাত 100টাতকৈ বেছি কুকুৰা নাৰাখিব পৰাপক্ষত আপোনালোকে 70টা বা 80টা কুকুৰা ৰাখিব যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 8 নম্বৰতে কুকুৰাবোৰক থাকিবৰ বাবে আপোনালোকে যেটো গড়ালৰ নিৰ্মাণ কৰিব সেই গড়ালটোত আপোনালোকে ভেন্টিলেশনৰ ব্যৱস্থা কৰিব লাগিব সেই গড়ালটো এনেকৈ নিৰ্মাণ কৰিব লাগিব যাতে তাত বতাহ সহজতে ইপাৰ হিপাৰ হ'ব পাৰে যদি বতাহ সহজতে ইপাৰ হিপাৰ হ'ব পাৰে তেতিয়া কুকুৰাবোৰৰ সেই গড়ালটোত থাকি ভাল লাগে কুকুৰাবোৰৰ ষ্ট্ৰেছ কমকৈ হয় কুকুৰাবোৰৰ গ্ৰোথো ভালকৈ হয় কুকুৰাৰ গড়ালটো যেতিয়া আপোনালোকে নিৰ্মাণ কৰিব তেতিয়া কুকুৰাৰ গড়ালটোৰ দিশ আপোনালোকে পূবা পশ্চিমাকৈ ৰাখিব লগতে কুকুৰাৰ গড়ালৰ ভেটিটো অলপমান ওখ কৰিব যদি আপোনালোকে কুকুৰাৰ গড়ালৰ ভেটি ওখ কৰে তেতিয়া বাহিৰৰ পানী কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ নকৰে যদি আপোনালোকে ভেটি ওখ নকৰে তেতিয়া বাহিৰৰ পানী কুকুৰাৰ গড়ালৰ ভিতৰত সোমাই যাৰ বাবে ভেটিটো জেকি থাকে আৰু তাত এমোনিয়া গেছৰ সৃষ্টি হয় যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 9 নম্বৰতে কুকুৰাবোৰক প্ৰত্যেক দিনাই আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব ভালকৈ চোৱাচিতা কৰিব কুকুৰাবোৰক যেতিয়া আপোনালোকে দানা পানী খাবলৈ দিয়ে সেইখিনি সময়ত আপোনালোকে কুকুৰাবোৰক ভালকৈ পৰ্যবেক্ষণ কৰিব কোনোবাটো কুকুৰাই দানা ভালকৈ খোৱা নাই নেকি কুকুৰা কেইটা আগৰ দৰে সুস্থ আছে নে নাই কুকুৰাবোৰে আগতে যেনেকৈ দানা পানী খাইছিল তেনেকৈ এতিয়া খাইছে নে নাই সিহঁতৰ পায়খানা কেনেকুৱা হৈছে এইটো আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব লাগিব যদি আপোনালোকে কুকুৰাবোৰক ভালকৈ পৰ্যবেক্ষণ কৰে তেতিয়া প্ৰকৃততে আপোনালোকে গম পাব যে কুকুৰাবোৰ সুস্থ আছে নে কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ আছে যদি আপোনালোকে ভালকৈ পৰ্যবেক্ষণ নকৰে তেতিয়া কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ থাকিলে আপোনালোকে গম নাপাব আৰু যাৰ বাবে এদিন হঠাৎ আপোনালোকে দেখা পাব যে ফাৰ্মত 2-3টা কুকুৰা মৰি আছে লগতে সেই বেমাৰ বাকি কুকুৰাৰ মাজতো বিয়পি গৈছে আৰু তেতিয়াই মোক বহুত এটা প্ৰশ্ন কৰে যে আমাৰ কুকুৰাবোৰ সম্পূৰ্ণ সুস্থ আছিল কিন্তু ৰাতিপুৱা সময়ত দেখিছো কুকুৰা কেইটামান মৰি আছে এনেকুৱা কিয় হয় বাৰু চাওক বন্ধু বান্ধৱীসকল এটো এই কাৰণে হয় কিয়নো সেই কুকুৰা কেইটা বহু দিন ধৰি বেমাৰত আক্ৰান্ত হৈ আছিল কিন্তু আপোনালোকে নজৰ দিয়া নাছিল যাৰ বাবে সেই কুকুৰা কেইটা অৱশেষত মৰি গল সেই কাৰণে আপোনালোকে প্ৰত্যেক দিনাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰিব ভালকৈ পৰ্যবেক্ষণ কৰিব আৰু কিছুমান কুকুৰাৰ লক্ষণ যদি আপোনালোকে বেয়া দেখিছে তেনেহলে সেই কুকুৰা কেইটাক আপোনালোকে লগে লগে বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত আপোনালোকে সিহঁতক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিব যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 10 নম্বৰতে আপোনালোকে যদি এদিনীয়া পোৱালি লৈ ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহলে সেই পোৱালি কিটাক যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া সেই পোৱালি কিটাক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব
চাওক যদি আপোনালোকে প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱা চিতা কৰে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰে তেতিয়া মৃত্যুৰ সংখ্যা বহুখিনি কমি যায় পোৱালিবোৰৰ গ্ৰোথটো ভালকৈ হয় আৰু যদি আপোনালোকে এটো জানিব বিচাৰিছে যে কুকুৰাৰ পোৱালিবোৰক কিমান তাপমাত্ৰাত ব্ৰুডিং কৰিব লাগে তেনেহলে সেই বিষয়ে মই এটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিওটো চাব পাৰে আৰু লগতে 1 পৰা 90 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱা চিতা কৰা হয় কি দৰব খাবলৈ দিয়া হয় কি ভ্যাকচিন দিয়া হয় কিমান তাপমাত্ৰাত ব্ৰুডিং কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়েও মই ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্ট বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ